ভাৰতবৰ্ষৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ বাবে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰতিষ্ঠিত কৰাৰ আমি সংকল্প লৈছিলোঁ আৰু 370ৰ পৰা 400লৈকে যিটোৱে আমাৰ এটা শ্লোগান আছিলে যে এইবাৰ আমি 400 আসন অধিক আসন লাভ কৰিম আৰু সেইটো ধাৰাতেই এইবাৰ ভাৰতবৰ্ষৰ জনসাধাৰণে ৰায় দিছে। গতিকে মই নিশ্চিতভাৱে ক'ব বিচাৰিছোঁ যে এইবাৰ আমি 400তকৈ অধিক আসন আমাৰ NDA পাব আৰু তৃতীয়বাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পদত নৰেন্দ্ৰ মোদী ডাঙৰীয়া অধিষ্ঠিত হ'ব। অসমত আমি 12খন আসন লাভ কৰিম। নিশ্চিতভাৱে কালি চব TV চেনেলে সেইটোৱেই কৈছে যে আমাৰ NDA ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু UPPL আমি 12খন আসন লাভ কৰিম। ধুবুৰী, নগাঁও, ডিব্ৰুগড়, যোৰহাট এইকেইখন চৰ্চাত আছে। 12খন আমি লাভ কৰিম। সংখ্যাটো ক'লোতো আমাৰ। আপোনাৰ ভোট শ্বেয়াৰিং যথেষ্ট বৃদ্ধি পাব বুলি দেখাইছে। এইটো আপোনালোকে কৈ আছে। 4 তাৰিখৰ যিটো আমাৰ ফলাফল হ'ব তাত নিশ্চয় এইটো প্ৰতিফলিত হ'ব। শোণিতপুৰবাসী ৰাইজে এইবাৰ আমাক আশীৰ্বাদ কৰিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিছে। গতিকে আমি আশাবাদী আৰু আমি যথেষ্ট সংখ্যক মাৰ্জিনত এই শোণিতপুৰ সংসদীয় সমষ্টিৰ পৰা আমি নিৰ্বাচিত হ'ম। যোৰহাট জিকিব। 12খনৰ ভিতৰত যোৰহাটো আছেতো, তাত কোনো সন্দেহেই নাই। আপোনালোকে কিয় সন্দেহ কৰি আছে? যোৰহাটখন লৈ পেলাই আপোনালোকে কিয়? তাত আমি যথেষ্ট সংখ্যক ভোটত আমি লখিমপুৰ জিকিব। লখিমপুৰটো এনেও জিকি আছে। লখিমপুৰৰ কোনো ধৰণৰ তাত মানে হেৰিয়ে নাই, প্ৰতিদ্বন্দ্বীয়ে নাই। লখিমপুৰ শোণিতপুৰৰ নিচিনা লখিমপুৰতো হৈ আছে। গতিকে যোৰহাট লৈ পেলাই আপোনালোকে আমাতকৈ বেছি আমি চিন্তা হ'ব লাগে, আপোনালোক বেছি চিন্তিত হৈ আছে। গতিকে আমিতো চিন্তা কৰা নাই, আমি জিকিমেই যোৰহাটত। এইটো আগৰ পৰা কৈ আছোঁ, এতিয়াও কৈছোঁ যে যোৰহাট আমি জিকিম।